লাগিব লাগে ক'ত লাগি আছো ক'ত নমস্কাৰ মই প্ৰীতি প্ৰিয়দৰ্শিনী এইখন দেশৰ এগৰাকী সাধাৰণ নাগৰিক কিন্তু এগৰাকী সচেতন ভোটাৰ হোৱাৰ লগতে এগৰাকী স্বাভিমানী অসমীয়া অলপতে এটা মন্তব্য অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ এটা মন্তব্যই তুলপাৰ লগালে অসমৰ ইমূৰৰ পৰা সিমূৰলে আৰু মন্তব্যটো এইটো যে অসমৰ চৰ চাপৰিৰ মুছলমানে যদি নিজৰ ভাষা অসমীয়া বুলি নকয় মাতৃভাষা অসমীয়া বুলি নকয় তেনেহ'লে অনাগত দিনত যেতিয়া লিংগুইষ্টিক সাৰ্ভে হ'ব সেই সাৰ্ভেত অসমৰ মাতৃভাষা অসমীয়া বুলি ধৰি ৰাখিবলৈ বহুত বেছি কঠিন হ'ব এতিয়া কথাটো হ'ল যে আমি মন কৰিব লাগিছিলে কোনটো কথা কাৰণটো কি কিয় আমি ইমান এটা বৃহত্তৰ জাতি হোৱাৰ পিছতো আমি কেইজনমান মানুহৰ ওপৰত নিৰ্ভৰশীল হ'বলগীয়া হৈছে কিয় আমি চৰ চাপৰিৰ মুছলমানৰ কথা ইয়াত পাতিবলগীয়া হৈছে কিয় আমি এটা বৃহত্তৰ জাতি হোৱাৰ পিছতো এই কথা উত্থাপন হৈছে কাৰণ এই কথা তেওঁ স্পষ্টকৈ কৈছে যে জনজাতীয় লোকসকলে বিভিন্ন জনজাতিৰে এটা বৃহত্তৰ অসমীয়া জাতি বিভিন্ন জনজাতীয় লোকে মাতৃভাষা অসমীয়া বুলি ক'ব নোখোজে আমাৰ মন কৰিবলগীয়া কথাটো এইটোহে যে ইমানবোৰ জনজাতীয় ইমানবোৰ ধুনীয়া ধুনীয়া সংস্কৃতি পৰম্পৰাৰে আমাৰ ইমান চহকী অসমখনত কিয় আমি আজিৰ তাৰিখত এই কথাটো গুৰুত্ব দিয়া নাই যে কিয় জনজাতীয় লোকসকলে নিজৰ মাতৃভাষা অসমীয়া বুলি নকয় কাৰণ তেওঁলোকে নিজৰ মাতৃভাষা কাৰ্বি বুলি কওক বা তেওঁলোকে ডিমাচা বুলি কওক বা যি বুলিয়ে নকওক বা তেওঁ মিচিং বুলি কওক কিন্তু সেই কথাটোৱে লিংগুইষ্টিক সাৰ্ভেটোৰ ওপৰত কেনেধৰণে তাত ইম্পেক্ট পেলাব সেইটো তেওঁলোকে নাজানে কাৰণ তেওঁলোকৰ মাতৃভাষা নহয় নিজৰ মাতৃভাষাটো তেওঁলোকে ক'বই কিন্তু তেওঁলোকে কিয় নিজৰ মাতৃভাষাটো অসমীয়া বুলি ক'বলৈ বাদ দিলে প্ৰথম কথা এটা কথা মন কৰিব আমি যদি ইতিহাসলৈ ঘূৰি চাওঁ যে বাৰে বাৰে যিসমূহ জনজাতীয় লোক আছে তেওঁলোকক এলাগি কৰি অহা দেখা গ'ল কোনে আমি যদি ক্লাছিফিকেশ্যনটো চাওঁ সমাজখনৰ যিটো ক্লাছিফিকেশ্যন প্ৰথমতে ব্ৰাহ্মণবাদৰ কথা আহে তাৰপিছত জনজাতিৰ কথা আহে ক্ষত্ৰিয়সকলৰ কথা আহে এই কথাবিলাক আমি নিজেই কিন্তু পৰ্যালোচনা কৰা খুব বেছি গুৰুত্বপূৰ্ণ যে কিমান দিন আমি এই জনজাতীয় লোকসকলক বিভিন্ন সময়ত বিভিন্ন জনজাতিৰ লোকক আমি তেওঁলোকক হীন আৰু নিচ বুলি তেওঁলোকক গণ্য কৰি আহিছিলোঁ এতিয়া এনেকুৱা এটা সময়ত আমি আছোঁ য'ত তেওঁলোকক আমি সন্মান কৰোঁ মৰম কৰোঁ আৰু তেওঁলোকক এই সময়ত আমি এই কথা বুজাই দিব পাৰিব লাগিব যে অসমীয়া এটা বৃহত্তৰ জাতি হিচাপে মাতৃভাষা অসমীয়া বুলি কোৱাটো অসমৰ বাবে প্ৰয়োজনীয় আৰু মই বহুত বেছি আশা কৰোঁ বহুত বেছি তেওঁলোকৰ ওপৰত মোৰ আশা আছে যে তেওঁলোকে এই কথা বুজি উঠিব কিন্তু আমি সেই কথাটোৰ ওপৰত গুৰুত্বই দিয়া নাই আমি এই কথাটো গুৰুত্ব দিয়া নাই যে অসমীয়া জাতি হিচাপে আমি যদি নিজকে নিজে মজবুত নকৰোঁ জনজাতিসমূহৰ মাজত যদি এটা মিলা প্ৰীতিৰ ভাৱ নাহে সকলো যদি একেলগে অসমীয়া জাতি নহয় তেনেহ'লে প্ৰত্যেকটো জৰীপতে প্ৰত্যেকটো সাৰ্ভেতে আমি এনেধৰণে সেইসকল এটা পাৰ্টিকুলাৰ কমিউনিটিৰ ওপৰত আমি তাত তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লাগিব তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল হৈ থাকিব লগীয়াটোৰ বাবে জগৰীয়া কোন জগৰীয়া আমি নিজেই দল সংগঠন বুলি নকওঁ দল সংগঠনত সেই এজন অসমীয়াৰে এটা দল সংগঠন কিন্তু আমি নিজকে নিজে যদি আজি প্ৰশ্ন নকৰোঁ যে কিয়নো জনজাতীয় লোকসকলে নিজৰ ভাষাটো মাতৃভাষাটো অসমীয়া বুলি নক'ব নিশ্চয় ক'ব তেওঁলোকেও আমাৰ সমানেই গৰ্বিত অসমীয়া মই বিভিন্ন জনজাতীয় লোকৰ সৈতে কথা পাতোঁ যেনেকৈ মই তেওঁলোকক মৰম দেখুৱাওঁ তেনেকৈও মোকো তেওঁলোকে মৰম আৰু সন্মান দিছে যিকোনো এটা জনজাতিৰ নাম লওক কাৰ্বি নাম লওক ডিমাচা নাম লওক মিচিং নাম লওক মৰাণ মটক মুঠৰ ওপৰত যেতিয়াই মৰমৰ আদান হ'ব তেতিয়াই প্ৰদান হ'ব গতিকে প্ৰথমতে অসমীয়া জাতি হিচাপে আমি নিজৰ জনজাতীয় ককাই ভাই ভনীসকলক আমাৰ আপোন কৰিবলৈ শিকিব লাগিব আমাক কোনে অসমীয়া বুলি নক'লে আমাৰ অসুবিধা হ'ব সেইটো কথাতকৈ আমাৰ নিজৰ ভাই ককাইজনে কিয় অসমীয়া বুলি ক'বলৈ টান পাইছে মাতৃভাষা সেই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব সদৌ অসম ছাত্ৰ সন্থাই নহয় অসম সাহিত্য সভায়ো সেই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগিব যে তেওঁলোকৰ যেতিয়া সমস্যা হৈছে তেওঁলোকৰ লগত যদি বৃহত্তৰ অসমীয়া জাতি হিচাপে প্ৰত্যেকটো জনজাতিয়ে ইটোৱে সিটোৰ সৈতে লগ দি পেলাই খোজ দিয়ে তেনেহ'লে নিশ্চয় এনেকুৱা এটা দিন আহিব যেতিয়া প্ৰত্যেকটো জনজাতিয়েও আমাক তেনেকৈ সহায় কৰিব আৰু মই ভাবোঁ যে তেওঁলোকৰ বাবে আমাৰ ধৰণেই গুৰুত্বপূৰ্ণ অসমত অসমীয়া ভাষাৰ প্ৰভুত্ব থকাটো গতিকে কোনখিনি এটা পাৰ্টিকুলাৰ কমিউনিটিৰ কথা তেওঁলোকে কৈছে যে চৰ চাপৰিৰ মুছলমানে যদি নকয় চৰ চাপৰিৰ মুছলমানে যদি অসমীয়া ভাষাটোক অসমীয়া বুলি নকয় তেওঁলোকেতো ক'বই লাগে কাৰণ তেওঁলোকো অসমত আছে তেওঁলোকক এতিয়াও কোনো ধৰণে তেওঁলোকক বাংলাদেশী বা তেওঁলোকক সন্দেহযুক্ত নাগৰিক বুলি প্ৰমাণ কৰিব যেতিয়ালৈ নোৱাৰিব তেতিয়ালৈতো তেওঁলোকক ইয়াত থাকিবলৈ দিব লাগিব আৰু সেই প্ৰমাণ কৰাৰ প্ৰক্ৰিয়াটো কাৰ ওচৰত আছে সেই প্ৰমাণ কৰাৰ শক্তিখিনি চৰকাৰৰ ওচৰত আছে সেই প্ৰমাণ কৰাৰ
প্ৰক্ৰিয়াটোৰ যি কণ্ট্ৰলাৰ সেই কণ্ট্ৰলাৰ কিন্তু মুখ্যমন্ত্ৰী খুদ নিজে গতিকে তেখেতে যেতিয়ালৈকে এটা প্ৰচেছ নুলিয়াই তেওঁলোকক বিতৰণ কৰাৰ তেতিয়ালৈ তেওঁলোক অসমীয়া বুলিয়ে তেওঁলোকক গণ্য কৰিব লাগিব তেওঁলোকে অসমীয়া কওক তেওঁলোকে অসমীয়া সংস্কৃতি শিকক কাৰণ যেতিয়াই তেওঁলোকক উচ্ছেদ কৰা হয় তেওঁলোকৰ ভাষাৰ ওপৰতে তেওঁলোকক তাত জাজ কৰা হয় তেওঁলোকক তাত বিভিন্ন ধৰণৰ মন্তব্য প্ৰদান কৰা হয় গতিকে অসমত থকালৈকে অসমীয়া কোৱাটো এটা উচিত কথা তেওঁলোকে অসমীয়া শিকিব লাগিব মাতৃভাষা অসমীয়া বুলি ক'ব লাগিব কিন্তু তাৰ লগে লগে এই কথাও আমি মনত ৰাখিব লাগিব যে আমাৰ জনজাতীয় ভাই ভনীসকলে আমাক সহায় কৰিব আমাক মৰম দিব আমাক সন্মান দিব বৃহত্তৰ অসমীয়া জাতিটোৰ ৰক্ষা তেওঁলোকৰ বাবেও এটা ডাঙৰ কৰ্তব্য গতিকে আমাৰ মাজৰ যিবোৰ ভেদভাৱ আছে সেইবিলাকক প্ৰথমতে দূৰ কৰক এই যে এটা পাৰ্থক্য আছে প্ৰত্যেকটো জনজাতিৰ মাজত তাৰ মাজত এডাল হাকুৰ প্ৰয়োজন হৈছে বৃহত্তৰ অসমীয়া জাতি হিচাপে খিলঞ্জীয়া হিচাপে যদিহে আপোনালোকে এনেবোৰ কথাৰ চৰ্চাৰ পৰা আঁতৰত থাকিব বিচাৰিছে সেয়া মোৰ এটা নিজা পৰ্যবেক্ষণ নিশ্চিতভাৱে মোৰ মতামতত আপোনাৰ মতভেদ হ'ব পাৰে গতিকে এই কথাখিনি মই মোৰ যিখিনি মনলৈ অহা কথা সেই কথা হিচাপেহে আপোনালোকৰ লগত মই ভাগ বতৰা কৰিলোঁ অনাগত সময়ত দেখা যাব কেনেকৈ আমি নিজৰ ভাষা নিজৰ সংস্কৃতি নিজৰ অসমখনক আৰু বেছি শক্তিশালী সমৃদ্ধিশালী কৰিব পাৰোঁ কিন্তু এই কথা ঠিক যে আমি যদি বেলেগে বেলেগে যুদ্ধ কৰোঁ তেনেহ'লে এই যুদ্ধখনত জয় কাৰো নহ'ব আমি অসমীয়া হিচাপে পৰাজিত হ'ম যদি আমি একেলগে যুদ্ধ কৰোঁ তেনেহ'লে কিন্তু খিলঞ্জীয়া অসমীয়াৰ জয় হোৱাটো নিশ্চিত এই কথা আজিৰ কথা নহয় ইতিহাসলৈ ঘূৰি চালেও সেই একেটাই কথা দেখিব মোগলেও পৰাস্ত কৰিব নোৱাৰা সেই শক্তি অসমীয়াৰ হাতত আছে গতিকে আমি একেলগে খিলঞ্জীয়া অসমীয়া ভূমিপুত্ৰ হৈ একেলগে থাকিব লাগিব যুঁজিব লাগিব আৰু বেলেগৰ ওপৰত নিৰ্ভৰশীল নোহোৱাকৈ নিজৰ মাজৰ অসমীয়াত্বটো আমি নিজেই খুচৰি চাব লাগিব উদযাপন কৰিব লাগিব জয় আই অসম